ओम सर्वमंगल मंगले शिवे सर्वसाधिके शरण्य त्र्यंबके गौरी नारायण नमस्ते नमस्कार বন্ধুসকল মই টিউচন আছে সকলোকে স্বাগত জনাইছো আজি মই মিথুন ৰাশিৰ বিষয়ে মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম মিথুন ৰাশি যেটো মিথুন ৰাশি সকলোতকৈ শুভ ৰাশি বুলি কোৱা হয় যেটো মিথুন ৰাশিৰ অধিপতি হৈছে বুধ বুধ সকলোতকৈ কনিষ্ঠ গ্ৰহ আৰু কনিষ্ঠ গ্ৰহ হিচাপে সকলোৰে শুভ আৰু সকলোৱে মৰম কৰে গতিকে প্ৰেমৰ প্ৰতীক বুলিও কোৱা হয় মিথুন ৰাশি ৰাশিতে বহি আছে বৃহস্পতি আৰু শুক্ৰ ধনস্থানত বহি আছে ৰবি আৰু বুধ তৃতীয়ত বহি আছে ভাতৃ স্থানত কেতু বন্ধুস্থানত বহি আছে মংগল উচ্চ শিক্ষাত বহি আছে চন্দ্ৰ গতিকে যদি আমি চাওঁ নৱমত বহি আছে ৰাহু কৰ্মস্থানত বহি আছে শনি এনেকুৱা আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে গতিকে আপোনাৰ ৰাশিৰ অধিপতি হিচাপে যেহেতু ধনস্থানত বহি আছে বুধ আৰু ৰবিযুক্ত বুধায়িত্ব যুগ এটা হৈছে এই বুধায়িত্ব যুগৰ কাৰণে আপোনাৰ কিন্তু অতি শুভ ধন ধান টকা পইচা মান সন্মান বৃদ্ধি যান বাহন যুগ এইবিলাক সকলোতে আগবাঢ়ি পৰিব কিন্তু টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব টকা পইচা ইনকাম বহুত বৃদ্ধি হ'ব গোটেই মাহটোতে বুধ যিহেতু মাজতে সঞ্চাৰ হ'ব সঞ্চাৰ হ'লে কিছু অকণমান বুধে বেলেগ ফল দিব কিন্তু ৰাশিতে যিহেতু বৃহস্পতি আৰু শুক্ৰ দুটা গ্ৰহ হৈ আছে অতি শুভ গোটেই মাহটো টকা পইচা বহুত বৃদ্ধি হ'ব কৰ্ম চৰকাৰী চাকৰি পোৱা যুগ আছে যিহেতু বৃহস্পতি গুৰু আছে শুক্ৰ গুৰু আছে পঢ়া শুনা দুখ হ'লেও আপোনাৰ যুগ থাকিলেও একো নহয় টিপাপ যাৰ কৰি আছে তাৰো কিন্তু তেওঁলোকে শুভ ফল লাভ কৰিব বিশেষ মানে বেয়া নাই বৃহস্পতি গুৰু আৰু শুক্ৰ গুৰু আপোনাৰ যিহেতু ৰাশিতে বহি আছে ৰাশিত যদি ভাল গ্ৰহ থাকে অতি শুভ ফল লাভ কৰে ৰাশিয়ে মেইন গোটেই লগ্ন যেটা কয় মেইন ৰাশি মেইন গতিকে মেইন ঠাইত যেতিয়া দুটা গুৰু বহি আছে ধৰ্মগুৰু গতিকে দৈত্যগুৰু দেৱগুৰু দৈত্যগুৰু বহি আছে গতিকে 100% শুভ ফল প্ৰদান কৰিব গতিকে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অতি শুভ যিসকল মিথুন ৰাশিৰ জাতক জাতিকালৰ সকলৰ বেমাৰ আজাৰ কিবা কিবি এনেকুৱা সমস্যা হৈ আছিলে তেওঁলোকৰ কিন্তু সমস্যাবিলাক নোহোৱা হ'ব বেমাৰ আজাৰ ভাল হোৱা যুগ গতিকে যদি আমি চাওঁ লোকৰ তৃতীয়ত আছে ৰবি বুধ তৃতীয়ত আছে কেতু গতিকে ধনস্থান আৰু ভাতৃস্থান কিন্তু শুভ যেহেতু তৃতীয়পতি ৰবি আৰু আছে ধনস্থানত গতিকে আপোনালোকৰ ভাতৃ ভগ্নী যাৰ আছে তেওঁলোকৰ ধনস্থানটো অতি শুভ আপোনাৰ ভাতৃ ভগ্নীয়ে কৰ্ম পোৱা যুগ আছে ভাতৃ ভগ্নীৰ অতি শুভ কমিউনিকেশ্যন যিসকলে ইউটিউবাৰ যিসকল নিউজ চেনেল কাম কৰে যিসকলে কমিউনিকেশ্যন বিজনেছ কৰে যিসকলে ইণ্টাৰনেটৰ কাম কৰে তেওঁলোকৰ কাৰণে অতি শুভ তেওঁলোকে কিন্তু ভাল ফল লাভ কৰিব তেওঁলোকে উন্নতি বেছি হ'ব গতিকে আপোনালোকৰ ইউটিউবাৰসকলৰ কিন্তু বহুত ভাল এইটো মাহ গতিকে আমি যদি চাওঁ চতুৰ্থত আছে যিহেতু মংগল চতুৰ্থত মংগল থাকিলে মংগলে কি হয় বন্ধুস্থানত কিছু ভাল ফলে প্ৰদান কৰিব সাহস বৃদ্ধি দিব আৰু যিহেতু এইটো হৈছে গৃহ গতিকে গৃহ উন্নতি আপোনাৰ আত্মীয় স্বজনৰ লগত ভাল এটা ৰিলেশ্যনশ্বিপ হ'ব যিসকলৰ মাতা বোলা নাই কাৰোবাৰ লগত যদি আত্মীয় স্বজনৰ লগত মাতা বোলা হ'ব তেওঁলোকৰ লগত সন্মান বৃদ্ধি পাব আৰু গৃহ আপোনাৰ যদি গৃহ নিৰ্মাণ কৰি আছে আগবাঢ়িব পাৰিব এইটো মাহত বহুতখিনি আৰু যদি নিৰ্মাণ কৰা নাই গৃহ নিৰ্মাণৰ যুগ এই মাহতে আছে মংগল যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আপোনালোকৰ কিন্তু সন্ধান টকা পইচাৰ লগতে গৃহ নিৰ্মাণ গতিকে গৃহ নিৰ্মাণ আপোনালোকে কৰিব পাৰে যদি এই সময়তে গৃহ নিৰ্মাণ আৰম্ভ কৰে তেতিয়া কিন্তু সুকলমে গৃহটো শেষ হ'ব বনোৱা গতিকে ভাল সময় এতিয়া আপোনালোকৰ পঞ্চমত আছে ষষ্ঠত আছে পঞ্চমত চন্দ্ৰ গতিকে পঞ্চমপতি আছে শুক্ৰ গতিকে আপোনালোকৰ উচ্চ শিক্ষাৰ অধিপতি যিহেতু শুক্ৰ আপোনালোকৰ ৰাশিতে আছে গতিকে ৰাশিত থকাৰ কাৰণে আপোনালোকৰ কিন্তু উচ্চ শিক্ষা বৃদ্ধি বিদেশ ভ্ৰমণ আৰু ছায়েন্স যিসকলে পঢ়ি আছে তেওঁলোকৰ কিন্তু অতি হ'ব ছায়েন্সৰ কাৰণে যিহেতু শুক্ৰ আছে শুক্ৰ ছায়েন্সৰ মালিক গতিকে তেনে ক্ষেত্ৰত কাটা চিঙা এনেকুৱাত কিন্তু ছায়েন্সৰ কাৰণে আপোনালোকৰ ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ এইবিলাকৰ কাৰণে অতি শুভ ফল লাভ কৰিব আৰু যিহেতু পঞ্চম স্থান আছে যিসকলে উচ্চ শিক্ষা কৰি আছে ছায়েন্সত তেওঁলোকে কিন্তু বহুত ভাল পাব তেওঁলোকে গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰতে ভাল যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত বিবাহৰ অধিপতি বৃহস্পতি আপোনাৰ ৰাশিতে আছে আৰু বৃহস্পতি নিজৰ গৃহত দৃষ্টি দি আছে এই 1.5 বছৰৰ ভিতৰত আপোনাৰ বিবাহৰ যুগ থাকিব
বিবাহ মানে যিসকলৰ বিবাহৰ মানে পাত্ৰ বা আগবাঢ়িব বিচাৰে বা বিবাহৰ বয়স হৈছে তেওঁলোকৰ কিন্তু বিবাহ হোৱা যোগ থাকিব। মোটামুটি এটা বছৰ আছে, তথাপিও এইটো মাহত কিন্তু আপোনালোকে যদি লাগে এই মাহত নহ'লেও নেক্সট মাহত হ'ব, এতিয়াৰ পৰা লাগি থাকক, তেতিয়াহে মানে ভাল ফল লাভ কৰিব বিবাহৰ ক্ষেত্ৰত। গতিকে আমি যদি চাওঁ অষ্টম স্থান হৈছে মৃত্যুস্থান, আয় স্থান, তাত কোনো গ্ৰহ নাই, অধিপতি হৈছে যিহেতু শনি, যিহেতু ভাগ্যৰ অধিপতি শনি, গতিকে আয় ইনকাম আৰু ভাগ্যৰ অধিপতি শনি হ'লেও শনি যিহেতু মানে বৃহস্পতি ঘৰত বহিছে আৰু শনি গৃহত বহিছে ৰাহু বহাৰ কাৰণে ভাগ্যটো বৃদ্ধিয়ে হ'ব, বেয়া নহয়, যিটো অধিপতি শনি। আৰু যিহেতু কৰ্মস্থানত বহি আছে শনি, গতিকে আয় ইনকামৰ লগতে কৰ্ম বহুত ভাল হ'ব, কৰ্মপ্ৰাপ্তি হ'ব, কিন্তু ঘৰৰ পৰা দূৰত যে আপোনালোকে যদি কৰ্ম বিচাৰে সোনকালে কৰ্ম পাব, ঘৰৰ পৰা অলপমান দূৰ আৰু গতিকে বহুত দূৰত নহয়, কৰ্ম বিচাৰে কিন্তু কৰ্ম পোৱা যোগ 100% আছে। আয় ইনকামৰ ক্ষেত্ৰত ইনকামৰ অধিপতি হৈছে মংগল, গতিকে মংগল আছে আপোনালোকৰ যিটো চতুৰ্থত, গতিকে কৰ্মাধিপতি চতুৰ্থ থকাৰ কাৰণে চতুৰ্থ হৈছে গৃহস্থান। গৃহ মানে ঘৰ, যিকোনো ঘৰৰ ব্যৱসায়, গৃহ ব্যৱসায় বা লো তীখা এইবিলাক ব্যৱসায় কিন্তু আগবাঢ়িব পাৰিব। ফৰেষ্টত কিন্তু আপোনালোকে সোনকালে চাকৰি পাব, তেনে ক্ষেত্ৰত কিন্তু মংগল অতি হ'ব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে চাব শুক্ৰ হৈছে দ্বাদশপতি লগ্নত, দ্বাদশত থাকিলে কিন্তু শুক্ৰই ভাল ফল প্ৰদান নকৰে, যিটো খৰচ বৃদ্ধি যোগ। তেনে ক্ষেত্ৰত আপোনালোকে প্ৰতিকাৰ হিচাপে চাওঁ, মংগলৰ প্ৰতিকাৰ কৰিব পাৰে। মংগল যিহেতু বুধৰ ঘৰত আছে, মংগলৰ ঘৰটো বুধ, আৰু বিশেষ প্ৰতিকাৰ কৰিব লগা নাই। আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে সুধিব পাৰে ধুনীয়াকৈ। আৰু যিসকল নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। আৰু বিশেষকৈ চকুটো বহুত বেয়া নহয়, মোটামুটি ভালে। ধন্যবাদ।